কামাখ্যা আদামৰা অৱস্থা বহুত বেয়া হৈ গৈছে। আমাৰ 1 ঘণ্টা হৈ গাইজ আমি আহি মহাদেৱক লগ পালো। গাইজ এটা স্কেম কৰিলো, স্কেমটো জয় মা কামাখ্যা। थिम्पू रॉक एवरीवन शॉक माता सबकी मनोकामना पूरी कर। হে দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল থিম্পুজ ব্লগ। মানে আজি ব্লগ বনোৱাৰ কাৰণ এটা হ'ল, কাৰণ আমি আজি গৈছোঁ কামাখ্যা মন্দিৰ, আৰু কামাখ্যা মন্দিৰত যাব আমাৰ লগত লগৰ কেইজন আহি আছে, মই দেখুৱাইছোঁ। হে দোস্ত, আজি এটা থিম্পুৰ ব্লগ, কিন্তু মই কম এতিয়া আমি আজি গৈ আছোঁ ক'ত? কামাখ্যা মন্দিৰ। ভালকৈ দেখা পাইছে না মোক? কামাখ্যা মন্দিৰ। এতিয়া আমি গৈ আছোঁ কামাখ্যা মন্দিৰত, আৰু মেলা চলি আছে নহয়, মেলা চাব যাম। আৰু আমাৰ লগত আছে এইফালে যাৰ অনাৰ থিম্পু, লগতে আছে ভাৱনা, তাৰপিছত আছে প্ৰাঞ্জল, চৰি, আৰু বিকাশ। এইবিলাকক আপুনি এটেনশ্যন ল'ব দৰকাৰ নাই। আৰু এটা আছে খালি দেখক, হিৰক, মই ইয়াক লৈ হিৰবা বুলি ক'ম। আৰু এতিয়া বৰ্তমান আমি মিৰ্জা চকত ৰখি আছোঁ, গাড়ী ৰখি আছোঁ, বাছ, এতিয়া আমি যাম। নাথিম্পু কিবা এটা কৈ দিয়া। গৈ পাই লগ পাইছোঁ। আমি এতিয়া মানে এইমাত্ৰ গাড়ীৰ পৰা নামিলোঁ, আৰু নামিয়ে বহুত মানুহ এইফালে চাই লওক আপোনালোকে। এতিয়া ইমান মানুহ, আমি মন্দিৰৰ মেইন গেটে গৈ পোৱা নাই, আৰু এতিয়া ইমান মানুহ, গতিকে চাওঁ ৰ'ব কি হয়। যাইছোঁ আমি এতিয়া খোজকাঢ়ি মন্দিৰৰ গেটলৈ গৈ আছোঁ, আৰু এইবিলাক মানুহ দৰ্শন কৰি আহিলে। এটা চাওকচোন গাইজ, ছাতি লৈ আহিছে, ইয়াত আছে, আৰু গতিকে গৈ আছোঁ। আমি এই কিনি ল'লোঁ, আৰু এই মাথাত লগাই ল'লোঁ চবে। ইহঁতে অলপ বেলেগ লৈছে, আৰু মই এটা ল'লোঁ। বহুত মানুহ আহিছে বাবা। মানে মই কামাখ্যা মন্দিৰত আগতে আহি গৈছোঁ, কিন্তু মেলাত ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ, আৰু বহুত মানুহ, মানে দিনতে ইমান মানুহ, আৰু ভাবক ৰাতি কিমান মানুহ। চাওঁ, মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আৰু আপোনালোককো দেখাওঁ, চাই থাকক। আমি আহি পালোঁ, এয়া ফক চেণ্ডেল খুলি থৈ আহিছে, কিন্তু আমি সহাত লৈ আহিছোঁ দেচোন। এই মেইন গেট আপোনালোকে সেৱা কৰি লওক এটা এটা। খোজকাঢ়ি যাই আছোঁ, আমি বিৰাট ৰ'দ, এই চাওকচোন ৰ'দ, বিৰাট ৰ'দ। কবি দেই, প্ৰাঞ্জল কবি, কামাখ্যা গৈ আছোঁ, ভাল লাগি আছে। চাওক, এই চাওক মানুহ, মন্দিৰ আছে। ইমান দেৰি ৰ'দে আহি গাইজ অলপমান চাই আছোঁ, মানে ইয়াতে সঁচা বহুত ভাল লাগিছে। এই ৰ'দত আহোঁতে ইমান ফিল হোৱা নাই, কিন্তু ৰ'দটো বহুত বেছি আছে, আৰু এনেকুৱা চাহ হ'লে গৈ থাকিব পাৰি, কথা নাই। কিন্তু গাইজ ফ্ৰুটি, মানে এনেকৈ ৰাস্তাত এনেকৈ শিবিৰ পাতিছে, আৰু শিবিৰত মানে সকলোৱে খোৱা বস্তু, কোনোবাই পানী, ফ্ৰুটি এনেকৈ মানে দিয়ে, গতিকে আপোনালোকে আহিলেও খাব পাৰিব। পানী পেলাই দিছে, মানে কি খালী ভৰি আহিলে ভৰিত পুৰে ন, সেইটো কাৰণে পানী দি দিছে। বেৰিকেড লগাই দিছে, একফাল দি যোৱা, একফাল দি অহা, এইটো কৰি দিলে ভাল। বাইদেউ আছে ডিউটি কৰি। এইটো এটা মন্দিৰ, নৰ্মেল মানুহ যাই আছে ৰাস্তাইদি, আৰু মই অলপ বেলেগতকৈ বেলেগ না, মই ফুটপাথেদি যাই আছোঁ। চাওক, আৰু এইফালে চাওক ভিউ, গাইজ বৈদ্য ভিউ। কিন্তু আহি কিনে এনে 2 মিনিটমান ৰখিলোঁ। গাইজ কেনেকুৱা লাগিছে তোমালোকৰ? প্ৰাঞ্জল, চিকা কেনেকুৱা লাগিছে? ন' কমেণ্টছ। বেয়া লগা নাই, ঠিকে চলি আছে, আৰু অলপ ভাগৰ লাগে, কাৰণ কি গৰমৰ কথা না, গৰমৰ কাৰণে অলপ ভাগৰ লাগিছে। গতিকে যাই থাকোঁ, আপোনালোকক দেখাই।
अरे मैं গৈছিলোঁ মই बाबा কেইজনমানক লগ পালোঁ কি সোধো आप लोग कहाँ से आए हैं हम लोग कलकत्ता से आए हैं। कलकत्ता से हर बार आते हो अच्छा लगता है ना अच्छा लगता है। हाँ ठीक है हर हर महादेव এটা লেখা আছে গাইছ এটা বহুত ধৰণৰ বাবা আহে আজিলৈকে টিভিতে দেখিছোঁ যিমানবাৰ আহিছোঁ কিন্তু আৰু এটা বস্তু চাই লওক গুৱাহাটীৰ সৌন্দৰ্য আপোনালোকে চাই লওক মই কি কৈছিলোঁ এটা বহুত ধৰণৰ বাবা আহে এনেকুৱা বাবাবিলাক মই টিভিত দেখিছোঁ আগতে এটাৰ লগত কথা পাতিলোঁ আপোনালোকে দেখিলে আৰু চাওঁ যদি পাৰোঁ আগত লগ পাম কথা পাতিব ট্ৰাই কৰিম গাইজ অৱস্থা বহুত বেয়া হৈ গৈছে মানে গৰম আৰু মানুহ আপোনাৰ মানে অৱস্থা সঁচাকৈ বহুত বেয়া হৈ গৈছে আৰু গাইজ এটা জমনি হ'ল মানে কি মই লগ বনাই আগতে আহি গ'লোঁ আৰু মোৰ লগৰকেইটা পিছত ৰৈ গ'ল ফোন মাৰিছোঁ আহি আছে পিছত এইফালে গাইজ লগ বনাতো আছে কষ্ট দে গাইজ বহুত দূৰ আহিলোঁ মোটামুটি কিমান 6-7 কিলোমিটাৰমান আহিলোঁ আহি কিমান 5 কিলোমিটাৰমান আহিলোঁ আৰু আহি অলপ ৰেষ্ট লৈছোঁ চিখাই ফেন লৈছে এই যে ইয়াতে বহিছোঁ কি কৰিবি আৰু উপায় নাই বঢ়িয়া জীৱনটোত বঢ়িয়া বস্তু প্ৰাঞ্জল আধা মৰা গাইজ 10 মিনিটমান ৰেষ্ট লোৱাৰ পিছত আকৌ আমি খোজ কাঢ়িব আৰম্ভ কৰিম আৰু কৈছোঁ মানে খোলা দিয়া নাই মানুহ ৰখিছিলে খোলা দিছে এতিয়া যাব ওলালোঁ বহিলোঁ ইয়াতো 5 মিনিটমান খোলা দিয়া নাছিল যাব দিয়া নাছিল গাইজ এটা স্কেম কৰিলোঁ স্কেমটো কি জানেনে মানুহ সেইফালেদি ৰখি আছে আমি এইফালেদি ফুটা থৈ দিছোঁ এই ফুটা থৈ দিছোঁ এই মানুহ ৰখি আছে আৰু আহিলে মানে বেলেগ মানুহতকৈ অলপ সোনকালে আহি গ'লোঁ লাইন লগা নাই জানে না মই অলপ বেলেগতকৈ বেলেগ এইফালে চাওক আগত আৰু মানুহ আইডিয়া কেনে অ'কে মন্দিৰ গৈয়ে পোৱা নাই ক'ত কালি আছোঁ কালি আছোঁ এইফালে চাওক পাম আৰু বেছি দূৰ নাই চাই থাকক আজ 1.5 ঘণ্টা 2 ঘণ্টা খোজকাঢ়ি অহাৰ পিছত এইফালে চাওক আপোনালোকে এইটো হৈছে মন্দিৰৰ মেইন গেট মন্দিৰৰ মেইন গেটেদি প্ৰৱেশ কৰিলোঁ আৰু এইফালে চাওক কষ্ট কৰি আহিছিলোঁ কষ্টটো নোহোৱা হঠাৎ মানে কি হৈ গ'ল আগৰটো অলপ পইচা নাৰিকলটো আহিলে ইয়াতে গাইজ ফটো হয় গাইজ আহিফালেও এইফালে চব মানুহ আপোনাৰ চকুৰেদি যিমান দূৰ দেখা পায় চাৰিওফালে মানুহ 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 ইয়াতে প্ৰাগ নিউজ আহিছে আৰু প্ৰাগ নিউজৰ আগত কোনফালে গৈ আছে একো গমে পোৱা নাই খালি চব মানুহ গৈ আছে আমি এইফালেদি ভিতৰেদি আহি আছিলোঁ আৰু বাবা এটা লগ পালোঁ आप कहाँ से आए हैं आपका हस्तिनापुर से हर साल आते हैं यहाँ पर ना हम तो पहली बार आए पहली बार आके कैसा लगा अच्छा लगा अच्छा है ना अच्छा है माता का दरबार हाँ अच्छा है बहुत बढ़िया लगा हमें हाँ ठीक है माता की मिल के अच्छा लगा ओके जय माता दी
গাইজ সিহঁতৰ মুখত হাঁহি আহি গৈছে কিয় জানেনে নাই কাৰণ আমি মানে একদম তলত চেণ্ডেল থৈ অহা নাই আমি চেণ্ডেল থৈছিলোঁ এই তাতে এইখিনিটোত গতিকে আমি ভাবিছিলোঁ এনেকৈ ঘূৰি যাব লাগিব ঘূৰিও যাব পাৰি কিন্তু আমি এটা শ্বৰ্টকাট ল'লোঁ শ্বৰ্টকাট লোৱাৰ কাৰণে আহি আৰু চেণ্ডেলখিনি পোৱাৰ কাৰণে সিহঁতৰ মানে হাঁহি উঠি গৈছে গাইজ ফাইনেলি দৰ্শন হোকে আয়া গাইজ বেলেগ একো কথা নাই কেৱল মানুহ সেয়ে আপোনালোকে যদি একবাৰো আহি পোৱা নাই তেন্তে একবাৰ এক্সপিৰিয়েঞ্চ কৰিব আহিব পাৰে মানুহ বহুত কিন্তু এখন মানে বাহিৰৰ মানুহ বহুত কি কৈছা শিখা बाबा दुटामान लग पशु बाबा कहाँ से आए हो आप लोग मैं बाबा हस्तिनापुर से आया हूँ। हस्तिनापुर से हर साल आते हो यहाँ पर नहीं अब पहली बार आया हूँ। पहली बार आके कैसा लगा बहुत ही अच्छा लगा। जय माँ कामाख्या कहाँ से आए हो बाबा भोलेनाथ हस्तिनापुर से मेरठ से है बेटा हाँ ठीक है बाबा लोग कुछ हो दो अरे बाबा कहाँ से आए हो आप लोग हरिद्वार से दे दे पैसे दे दे कैसा लगा आके बहुत अच्छा लगा हाँ ठीक है बहुत अच्छा लगा जय माँ कामाख्या এইবিলাক দেখা হ'ব আপোনালোকে আহিব अरे हर हर महादेव कहाँ से आए हो हर हर महादेव हरियाणा से है बाबा हरियाणा से हर साल आते हो हर साल आते हैं आके कैसा लगता है बहुत अच्छा लगता है हाँ। ये माता सबकी मनोकामना पूरी करती हाँ वही है जो सोच के आता ठीक है अगले साल भी आना हाँ। ठीक है देखो भगवान शिव जी आपका नाम क्या है बाबा महादेव है आप कहाँ से आए हो त्रिपुरा से अरे गाइज আমি আহি মহাদেৱক লগ পালোঁ আপোনালোকে সেৱা কৰিলক ইয়াত जीता जागता महादेव है हर हर महादेव अरे दक्षिणा देने के लिए पैसा नहीं है बाबा ऐसे तो हम बताओ ना। गरीब है हम गरीब है नहीं ये सब हमें दीजिए दक्षिणा ये देखो खुद बाबा का ड्रेस पहन के चल रहा है ये सब थोड़ी ना होता है अगर बाबा का सच्चे दिल से भक्त हो तो मंदिर में जाकर भक्त अरे निजे भगवान হৈছে মানুহে কেতিয়াও ভগৱান হ'ব নোৱাৰে ভগৱান সদায় ভগৱানেই হয় এনেকৈ আহি আছিলোঁ আৰু ইয়াতে পানী দি আছে আৰু বাইদেউহঁতক দেখোন বাইদেউ কেতিয়াৰ পৰা পানী দি আছে আপোনালোকে আমাৰ 1 ঘণ্টা হৈ গ'ল 1 ঘণ্টা হৈ গ'ল অঁ গম পাইছোঁ আৰু আপোনালোকৰ ঘৰ আমাৰ ইয়াত ভাল কাম কৰি আছে থেংক ইউ একদম ইমাৰ্জেঞ্চি কথা পাতিলোঁ ভাল লাগিল চাৰিজন মানুহক অতি সোনকালে মন্দিৰ অনুসন্ধান কেন্দ্ৰত বিচৰা হৈছে একদম কাৰণ মানুহবিলাকে ইমান কষ্ট লাগিছে যদি এক বটল পানী দিয়ে সেইটো মানে বহুত এটা ডাঙৰ কথা অনুসন্ধান ভাল লাগিল কেন্দ্ৰত বিচৰা হৈছে চাই ৰাখক ভিডিঅ'টো আৰু মজা গাইজ সেইখন হৈছে মেইন গেট এইখন তলত যে আছে আৰু আমি এনেই যাব লাগে এইফালেদি কিন্তু আমি এটা শ্বৰ্টকাট লৈ ল'লোঁ শ্বৰ্টকাট এইফালেদি আপোনালোকে আহিলে শ্বৰ্টকাট ল'ব পাৰে গাইজ আমি আহি তল পালোঁ আৰু মানে কথাটো কি হ'ল আমি তিনিটা আহিলোঁ প্ৰাঞ্জল মই আৰু বিকাশ তাৰপিছত মানে আমাৰ লগত আৰু তিনিটা আহিছিল শিখাতে মানে ওপৰতে থাকি গ'ল আৰু এতিয়া ৰখিব লাগিব এই চাপ তল আহি পালোঁ প্ৰসাদ চসাদ ল'লোঁ আৰু সিহঁতক লগ পালোঁ গাইজ আমি মন্দিৰৰ পৰা আহি এতিয়া ভাত খাব আহিছোঁ ভাত খাব ক'ত আহিছোঁ জানে নাই এইটোৱে ওৱান এণ্ড অনলি হেমলতা হোটেল হেমলতা হোটেল বোলে ক্ল'জ আমাৰ এই ভাত আহি গৈছে আৰু এইফালে বহিছে চিকাৰ টেষ্ট কেনেকুৱা গাইজ ভিডিঅ'টো ইমানখিনি আছিল আমি ভাত খালোঁ কামাখ্যা গ'লোঁ আহিলোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই